তো আজিৰ ভিডিও তোমালোকৰ কাৰণে লৈ আহিছো ফাৰ্ষ্ট ইউনিট টেষ্টৰ 2024 সাবজেক্ট জেনাৰেল সায়েন্স ক্লাস 9 ৰ তোমালোকৰ ইয়াতে মই এখন প্ৰশ্নকাকত আলোচনা কৰিম মই ভাবো তোমালোকে এই প্ৰশ্নখনৰ পৰা বহুতখিনি আইডিয়া পাবা তোমালোকে পৰীক্ষাত বহুত উপকৃত কৰিব তো তোমালোকে চাই যোৱা নাম্বাৰ 1 কোৱেশ্চনটো হৈছে পানীৰ উত্তৰণাংক এটো হৈছে বি অপচন শুদ্ধ তাৰ পিছতো তোমালোকে চোৱা 2 নাম্বাৰটো তলৰ কোনটো জুলীয় অৱস্থাত এটা ধৰ্ম নহয় তেতিয়া ইয়াৰ অপচন ডি টু শুদ্ধ আনসাৰ তো ইয়াতে 3 নাম্বাৰটো চাব পাৰা দয়ৰ পৰা গাখীৰ মাখন পৃথক কৰা পদ্ধতিটোৰ নাম হ'ল তোমাৰ অপকেন্দ্ৰিক পদ্ধতি সি টু অপচন শুদ্ধ ইয়াৰ পিছতে তোমালোকে 4 নাম্বাৰটো চাব পাৰা 4 নাম্বাৰ অপচনটো হৈছে তোমালোকৰ যে তলৰ কোনটো টেন্ডিল পাবা দেখুৱাই তো ইয়াৰ অপচন বি টু শুদ্ধ ইয়াৰ পিছে 5 নাম্বাৰটো চাব পাৰা 5 নাম্বাৰ কোৱেশ্চনটো হৈছে দ্ৰুতিৰ এসআই একক হল দ্ৰুতিৰ এসআই একক তোমালোকৰ মিটাৰ পাৰ সেকেন্ড হ'ব এটো ইয়াৰ 6 নাম্বাৰ কোৱেশ্চনটো চাব পাৰা মটৰ গাড়ী এখনে অতিক্ৰম কৰা দূৰত্ব জোখা যন্ত্ৰটো হল তো ইয়াৰ অপচন বি টু অডোমিটাৰ তো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তো তোমালোকে চাই লবা ভালকে ইয়াৰ পিছত চোৱা 7 নাম্বাৰটো হৈছে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰল ৰৈখিক গতি 8 নাম্বাৰটো চোৱা কোষৰ শক্তি ভৰাল ঘৰ বুলি কোৱা হয় এটো কিহক কোৱা হয় এটো মাইট্ৰকন্ড্ৰিয়া কোৱা হয় তো তোমালোকে এলা প্ৰশ্ন চাবা বহুত ইম্পৰ্টেন্ট হয় 9 নাম্বাৰটো হৈছে ডিএনএৰ কাৰ্যকাৰী একক হল জিন 10 নাম্বাৰটো হৈছে কেলভিন স্কেল মতে পানীৰ উত্তৰণাংক হল তেতিয়া পানীৰ উত্তৰণাংক কি হ'ব 337 কেলভিন তো তাৰ পিছতে তোমালোকে 11 নম্বৰ কোৱেশ্চনটো চাব পাৰা 11 নম্বৰ কোৱেশ্চনটো হৈছে কি পদাৰ্থৰ ব্যাপনৰ মাত্ৰা আটাইতকৈ বেছি ইয়াৰ অপচন জুলীয় পদাৰ্থ 12 নম্বৰটো চোৱা 0 ডিগ্ৰী ইজ ইকুৱেল টু ড্যাশ তো এটো হ'ব তোমালোকৰ 273 কেলভিন তাৰ পিছতে তোমালোকে 13 নম্বৰটো চাব পাৰা 13 নম্বৰটো হৈছে শুকান বৰফ কাক কোৱা হয় শুকান বৰফ গোটা কাৰ্বন ডাই অক্সাইডক কোৱা হয় তাৰ পিছতে তোমালোকে 14 নম্বৰটো চাব পাৰা উষ্ণতাৰ এসআই একক হল কেলভিন 15 নম্বৰটো হৈছে ঘনত্বৰ এসআই একক কিলোগ্ৰাম পাৰ মিটাৰ তাৰ পিছৰ কোৱেশ্চনটো চাব পাৰা তাৰ পিছৰ কোৱেশ্চনটো হৈছে 16 নম্বৰটো কৈছে গাড়ীৰ অডোমিটাৰে কি নিৰ্দেশ কৰে এটো অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰে তাৰ পিছে 17 নম্বৰ কোৱেশ্চনটো চাব পাৰা ত্বৰণৰ এসআই একক কি ত্বৰণৰ এসআই একক মিটাৰ পাৰ সেকেন্ড তাৰ পিছে 18 নম্বৰ কোৱেশ্চনটো চাব পাৰা 18 নম্বৰ কৈছে তলৰ কোনটো পটাছিয়াম নাইট্ৰেটৰ শুদ্ধ ৰাসায়নিক সংকেত তো এটো হ'ব তোমাৰ বি অপচনটো শুদ্ধ KNO3 13 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ কোনটো কাৰ্বন চক্ৰৰ লগত জড়িত নহয় তো তেতিয়া ইয়াৰ অপচন হৈছে প্ৰচ্ছদন তাৰ পিছত 20 নম্বৰটো চাব পাৰা 20 নম্বৰ হৈছে তলৰ কোনটো দুগ্ধ উৎপাদনকাৰী প্ৰাণীৰ উদাহৰণ তেতিয়া এটো তোমাৰ অপচন হ'ব ব্ৰাউন সুইচ তাৰ পিছে 21 নম্বৰ কোৱেশ্চনটো হৈছে 21 নম্বৰটো চোৱা তৰংগৰ কোনটো ধৰ্মই তীব্ৰতা নিৰ্ণয় কৰে তো ইয়াৰ অপচন হ'ব বিস্তাৰ C2 নাম্বাৰ 22 এমসিকিউ আছিল 22 নম্বৰটো হৈছে চাপৰ এসআই একক হল চাপৰ এসআই একক তোমাৰ হ'ব নিউটন পাৰ মিটাৰ স্কয়াৰ তো এখিনি লৈকে আছিল এমসিকিউ ইয়াৰ পিছত লং কোৱেশ্চন কিটা চোৱা তো 23 নম্বৰৰ পৰা লং কোৱেশ্চন আছিল এটা 2-3 মাৰ্কৰ কোৱেশ্চন তো তোমালোকে চাই যোৱা কোৱেশ্চন প্ৰতিটো কোৱেশ্চনে ইম্পৰ্টেন্ট হয় এইকিটা কোৱেশ্চন আছিল তো এখিনি আছিল 32 নম্বৰলৈকে লাষ্ট কোৱেশ্চন তো নিশ্চয় তোমালোকে লগৰবোৰক শেয়াৰ কৰি দিবা তো যদি ভিডিওটো ভাল লাগে কমেন্ট কৰিবা লাইক কৰিবা থ্যাংক ইউ